নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ মুকলি কৰিব লৈছো আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ 8 আপোনালোকৰ সমস্যাসমূহ লৈ আজিও আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তৰ মাজলৈ আমি আহিছো আপোনালোকে চাই থাকিব আপোনালোকৰ সমস্যাসমূহ নিশ্চয়কৈ সমাধান পাব নমস্কাৰ অৰ্পণ দা আপোনাক সুপ্ৰভাত জনাইছো সুপ্ৰভাত হয় অৰ্পণ দা আমি অনুষ্ঠান যেহেতু আৰম্ভ কৰিছো সমস্যাসমূহ আমি নিশ্চয়কৈ লম কিন্তু তাৰ আগতে আমি কেইটামান কথা জানিব বিচাৰিম যে দৰ্শকসকলৰ মনত প্ৰশ্ন কিছুমান থাকে বা আমাৰো কেতিয়াবা মনলৈ আহে যে আমি ঘৰখনৰ মূল যিখন গেটখন ঠিকে আছে নে নাই যেহেতু বৰ্তমান আমি বাস্তুশাস্ত্ৰৰ লগত ৰিলেটেড হৈ আছো বা তেনে ধৰণৰ ভিডিঅ'ছ বিলাক আমি চাই আছো ইউটিউবত গেটখন মানুহৰ কাৰোবাৰ সন্দেহ থাকে যে আমাৰ বেয়া জায়গাত আছে নেকি আৰু লগতে আমাৰ শাৰীৰিক সমস্যা যথেষ্ট বাঢ়িছে আমি যিমানে সাৱধানতা অৱলম্বন নকৰো কিয় ডক্টৰৰ লগত কনসাল্ট নকৰো কিয় বা বহুতে আমি নিজেও জানো কেনে ধৰণে আমি থাকিব লাগে তাৰ পিছতো আমাৰ শাৰীৰিক সমস্যাই লগ নেৰে আৰু শাৰীৰিক সমস্যাৰ লগত যেহেতু আমাৰ মানসিক সমস্যা জড়িত হৈ থাকে গোটেই ঘৰখনৰ যে কেনে ধৰণে আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ বাস্তুৱে কেনে ধৰণে আমাৰ ঘৰখন নিগেটিভিটিৰ পৰা আঁতৰোৱাৰ লগতে আমাৰ স্বাস্থ্যজনিত সমস্যাসমূহ দূৰ কৰিব হয় এতিয়া আজি আপোনাক সকলোকে মই এটা কথা বুজাব চেষ্টা কৰিছো মুখ্য গেটখন যদি আপোনালোকৰ সন্দেহ আছে গেটখন গেটখনৰ আমাৰ সকলো দিশৰ এটা এটা ৰং থাকে যদি মনত সন্দেহ আছে সেই দিশটো কালাৰটো কৰিলেও আপোনাৰ ৰেমেডিটো হৈ যায় যেনেকে আজি লিখি ল'ব আপোনালোকে উত্তৰ ফালে যদি আমাৰ গেট আছে সেই গেটখন আমি নীলা আৰু ক'লা ৰং কৰিব পাৰোঁ উত্তৰ ফালে পূব ফালে যদি গেট আছে আমি সেউজীয়া অলপ ক'লা কৰিব পাৰোঁ সেউজীয়া তাৰ পাছত দক্ষিণৰ ফালে যদি গেট আছে দক্ষিণৰ গেটখন আমি ৰঙা কৰিব পাৰোঁ পশ্চিমৰ গেটখন আমি গ্ৰে কালাৰ গোল্ডেন বগা অলপ হালধীয়া কৰিব পাৰোঁ চাৰিটা দিশত আপোনালোকৰ যদি সন্দেহ আছে চাৰিটা দিশৰ কাৰণে চাৰিটা ৰং কৰিছো চাৰিটা না আঠটা মান ৰং কৰো চাৰিটা দিশত দুটা তিনিটাকে আপোনালোকে দি দিয়ক আপোনালোকৰ পজিটিভিটি আহিবলৈ সহায় হ'ব আজি মই এটা সিম্পলি কথা কওঁ আমাৰ MS ধোনী আমাৰ ধোনী ক্ৰিকেটাৰ তেওঁ ঘৰৰ গেটখন দক্ষিণ ফালে আছে মুম্বাইলৈ যদি আপোনালোকে গৈছে ধনী ঘৰ ফালে গ'লে আপোনালোকে দেখিব মই যেতিয়া গৈছিলো মই নিজে চাই আহিছো দক্ষিণমুখী আছিল ধনী গেটখন সম্পূৰ্ণ মেৰুন আৰু ৰঙা কালাৰ দি থোৱা আছে তেখেতসকলেও বাস্তু মানে সকলোৱে বাস্তু মানে কি বাস্তু শাস্ত্ৰ যিখন গ্ৰন্থ সেইখন মানে MS ধনী গেটখন দক্ষিণমুখী গেট তাত পুৰা মেৰুন আৰু ৰেড কালাৰ দি থোৱা আছে সেইকাৰণে কৈছো আমাৰ দিশ হিচাপে যদি আমি ৰং কৰো আমাৰ গেটখন বেলেন্স হৈ যায় 80% হলো 20% হলো প্ৰবলেম আহিব পাৰে কিন্তু দক্ষিণ পশ্চিমত যদি আমাৰ গেট আছে তাত কালাৰৰ কাম নাই ৰেমেডি কাম নাই সেইখন বন্ধ কৰিব লাগে দক্ষিণ পশ্চিমত এটা গেটৰ কথাটো কয় শাৰীৰিক সমস্যাৰ কথাটো কওঁ এখন ঘৰ বাস্তুশাস্ত্ৰ সন্মত হোৱাৰ পিছতো মানুহৰ ঘৰত বেমাৰ হ'ব পাৰে বেমাৰ কেলে হয় মানুহক নিজৰ স্বাস্থ্যত নিজে কেয়াৰ নলোৱাৰ কাৰণে হয় ফুড হেবিটৰ কাৰণে হয় এইকেইটা মূল কাৰণ লগতে বাস্তুশাস্ত্ৰৰ কিছুমান ভুলৰ কাৰণে মানুহৰ বেমাৰ হোৱা দেখা যায় আৰু লগতে এষ্ট্ৰলজি আমাৰ যিখন চাৰ্ট থাকে তাৰ মহাদশা অন্তৰ্দশা চেঞ্জ হৈ থাকে কোনবা এটা মহাদশাটো অলপ বেছি দিন চলে অন্তৰ্দশাটো চেঞ্জ হৈ থাকে অন্তৰ্দশাত যদি আমাৰ দশাটো অলপ বেয়া চলে তেতিয়া মানুহৰ ঘৰত বেমাৰ হোৱা দেখা যায় এতিয়া মই বুজাই দিছো মানুহৰ ঘৰত ডাঙৰ বেমাৰ আৰু সৰু বেমাৰ হোৱাৰ পৰা কেনেকে যেতিয়া এষ্ট্ৰলজি মতে বেমাৰ হ'বলগীয়া থাকে বেমাৰ হ'বই বাস্তুৱে ৰখাব নোৱাৰে কিন্তু বাস্তু সন্মত এখন ঘৰত পজিটিভিটি ঘৰত অন্তৰ্দশা মহাদশা বেয়া হলো বেমাৰ হ'ব সৰু বেমাৰ হ'ব এক্সিডেন্ট দুখ পাব সৰু হ'ব আপোনাৰ এষ্ট্ৰলজি চাৰ্টখনটো এক্সিডেন্ট হ'বলগীয়া আছে বেমাৰ হ'বলগীয়া আছে লগতে বাস্তু দুখো হৈ আছে তেতিয়া মেজৰ প্ৰবলেম হোৱা দেখা যায় সেইকাৰণে কৈছো বাস্তু শাস্ত্ৰ আমি যদি মানুহ চলো আমাৰ এটা ছাতি হৈ যায় বৰষুণ দিবই আমি বাচিব পাৰিম এটো নহয় যে মই বাস্তু কৰিলো মোৰ ঘৰত কাম নহব সেইটো মানে নহয় হোৱাটো হ'বই তাৰপৰা আপোনালোকে বাচি থাকিব এটো নহয় যে বাস্তুৱে সব কৰি দিব আৰু সকলো কাম আমি নিজেই কৰিব লাগিব কাম নিজে কৰিব লাগিব স্বাস্থ্যৰ কাৰণে আমি ডাক্তৰৰ ওচৰলৈ যাব লাগিব আমি খোজ কাঢ়িব লাগিব পুষ্টিকৰ খোৱা খাব লাগিব সেইখিনি কৰিব লাগিব আৰু আজি আপোনাক বুজাই দিছো যদি বেমাৰ আজাৰ আহিছে একো চিন্তা নকৰিব ঘৰখন বাস্তুসন্মত মতে ৰাখক অন্তৰ্দশা মহাদশাটো চেঞ্জ হৈয়ে থাকিব কাৰণ আজি অন্তৰ্দশা চেঞ্জ হ'ল আকৌ বেলেগ মহাদশা আহিব আকৌ অন্তৰ্দশা আহিব
আকৌ কোনোবা এটা দেখাত এইটো চেঞ্জ হৈ থাকে গোটেই বস্তুটো সেইকাৰণে কিন্তু বাস্তুশাস্ত্ৰ এটা বস্তু যে ওৱান ষ্টেপ ঘৰখন আপুনি ঠিক কৰি ল'লে সকলোৰ পৰা আপুনি অলপ হ'লেও বাচি থাকিব পাৰিব মেজৰ প্ৰব্লেমৰ পৰা আৰু জীৱনত আমাৰ কাৰ প্ৰব্লেম হোৱা নাই ৰামায়ণত চাওক ৰামক সীতাই লৈ গ'ল ৰাম বনবাসত আছিল মহাভাৰতত চাওক হয়নে সকলো মানুহৰ প্ৰব্লেম আছে ৰাম ভগৱান আমি ৰাম মন্দিৰ যাওঁ ৰামে গোটেই জীৱনটো দুখ পালে তো আমি মনুষ্য হৈ আমি কেলে দুখ নাপাম আপুনি মোক কওক ভগৱান হৈ দুখত থাকিলে কৃষ্ণই ৰাধাক বিয়া পাতিব নোৱাৰিলে আমি ৰাধা কৃষ্ণক কেলে কওঁ 16 বছৰ বয়সত কৃষ্ণই ৰাধাক এৰিবলগীয়া হ'ল তেতিয়া ক'লে যে মোৰ নাম লোৱাৰ আগত ৰাধাৰ নাম লয় আমি সদায় কৃষ্ণ ৰাধা বুলি নকওঁ ৰাধা কৃষ্ণ বুলি কওঁ ভগৱানে জীৱনত কষ্ট পালে আমি কেলে নাপাম অলপ আধ্যাত্মিক পৰিৱেশটো আমাৰ থাকিব লাগিব মই এইটো কথা কৈছো সেইকাৰণে কৰক ঘৰখন বাস্তুসন্মত কৰি ৰাখক সকলো কথা ঠিক হৈ থাকিব আৰু প্ৰব্লেম মানুহ আহিব ঘাট প্ৰতিঘাত আহিব খালি মেজৰ হৈ নহয় তেতিয়া স্বাস্থ্যৰ বাবে আপুনি কি দিহা দিব স্বাস্থ্যৰ বাবে ঘৰখনৰ সদায় উত্তৰ পূব দিশটো আমাৰ ঘৰখনৰ খুব চফা চিকুণ কৰি ৰাখিব লাগে উত্তৰ পূবত আমাৰ পাকঘৰ লেট্ৰিন বাথৰুম থাকিব নালাগে উত্তৰ পূবৰ ৰুমত আমাৰ পৰ্দাই হওক ফাৰ্নিচাৰে হওক বা কালাৰ কেতিয়াও ৰঙা মেৰুন পিংক অৰেঞ্জ থাকিব নালাগে আৰু লগতে পাৰ্পল কালাৰটো থাকিব নালাগে এইকেইটা নাথাকক আপোনালোক সুস্থ হৈ থাকক ধন্যবাদ অৰ্পণ দা দৰ্শকসকল যথেষ্ট উপকৃত হ'ব তেওঁলোকে সৰু সৰু কিছুমান নিয়ম মানি চলি আচলতে আমি নিজকে স্বাস্থ্যসন্মত কৰি ৰাখিব পাৰো লগতে মানসিকভাৱে আমি অকণমান সুস্থ হৈ থাকিব পাৰো মানসিক দিশটো যিহেতু বৰ্তমান খুব জৰুৰী হৈ পৰিছে মানসিকৰ কাৰণে মই আজি এটা কথা কওঁ আমি সকলোৱে দিনটো ৰাতিপুৱা ভাগত গাটো ধুই গোসাঁই ঘৰ সোমোৱাৰ পিছত য'তে হওক উত্তৰ ফালৰ ৰুমতে হওক বা উত্তৰ পূবৰ ৰুমটোত আমি এখন চকী লৈ আমি যদি বহি অকমান দেৰি চকুটো মুদো মেডিটেশ্যন সবেই কৰিব নালাগে চিম্পলি এই কামটো কৰক চকুটো মুদি আপোনালোকে অলপ বহি থাকক আপোনালোকৰ মনলৈ বহুত চিন্তা আহিব প্ৰথমতে চিন্তাখিনি আহিব দিয়ক যি চিন্তা আহে আপোনালোকে চিন্তাখিনি অতৰাবলৈ নাচাব চিন্তা বস্তুটো নৈ নিচিনা আহি থাকে এসময়ত চিন্তা আহি এটা লেভেল পাব য'ত আপোনাৰ চিন্তাটো নাইকিয়া হৈ যাব সেইটো কাৰণে 10-15 মিনিট লাগে প্ৰথমতে আপোনালোকৰ 20 মিনিটো লাগিব পাৰে 25 মিনিটো লাগিব পাৰে বহি চাওক এইটো মানসিক অশান্তিৰ কাৰণে ক'লো সেই কথাটো কোৱাৰ পিছত মেডিটেশ্যন কৰাৰ পিছত মেডিটেশ্যন আপোনালোকে ইমান জোৰ জবস্তি কৰিব নালাগে মই চিম্পলি বহক মূৰলৈ হাজাৰটা চিন্তা আহিব চিন্তাখিনি ভাবি থাকক কি হৈছে কি কথা চিন্তাখিনি দেখিব 10 মিনিট 7 মিনিটৰ পিছত চিন্তাখিনি কমিবলৈ আৰম্ভ কৰিছে মানুহৰ মানসিক চিন্তাখিনি তললৈ আহি থাকে জাগৰৰ নিচিনাকে মানুহে সেইকাৰণে স্পেচ ল'ব নোৱাৰে সেইটো যদি কৰিবলৈ আপোনালোকে আৰম্ভ কৰে মানসিক মই বাস্তু কথাই কোৱা নাই অলপ মানসিকভাৱে ষ্ট্ৰং হ'ব কামখিনি কৰিবলৈ ভাল হ'ব ধন্যবাদ অৰ্পণ দা আজি আহিছো আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ দৰ্শকসকলৰ বহুতো প্ৰশ্ন আছে কিন্তু তাৰ মাজত আমি নিশ্চয়কৈ প্ৰশ্নসমূহ চাই ল'ব লাগিব সময়ৰ যিহেতু কথা আছে আজি প্ৰথম প্ৰশ্নটোলৈ আহিছো লিখিছে তুলিকা ডেকাই দক্ষিণ পূবৰ পাকঘৰত ইটাগুৰিয়া গ্ৰেনাইট লগালে ভালনে বেয়া দক্ষিণ পূব দিশটো আমাৰ অগ্নি দিশ তাত আমি যি কালাৰ দিব পাৰে লগতে মন কৰিব নোৱাৰা কালাৰ কিটা দক্ষিণ পূবত নীলা কোলা তাৰ বাহিৰে আপোনালোকে সকলো দিব পাৰে ৰঙা অৰ্থাৎ দক্ষিণ পূব দিশটো আমাৰ অগ্নি দিশ ৰঙা কালাৰটোৱে আমাৰ অগ্নিক ৰিপ্ৰেজেন্ট কৰে সো দক্ষিণ পূবৰ পাকঘৰটোত ৰঙা দিব পাৰে অত্যাধিক ৰঙা দিলে ঘৰত অলপ দুৰ্ঘটনা হোৱা দেখা যায় হয় দক্ষিণ দিশে নেকি দক্ষিণ পূবত আপুনি এনে ইটাগুৰিয়া দিব পাৰে কোনো কথা নাই লগতে নীলা আৰু কোলা একো নিদিব প্ৰণামিকা মিলি চান্দিয়ে লিখিছে অৰ্পণ দা আমাৰ ঘৰ পশ্চিমমুখী উত্তৰ আৰু পশ্চিম ফালে খিৰিকীৰ গ্লাছৰ দিয়া হ'ব বেয়া হ'ব নেকি সেইটো কোনো কথা নাই উত্তৰ পশ্চিমৰ ফালে আপোনালোকে খিৰিকী গ্লাছ দিয়ক ডাঙৰ গ্লাছ লগাব পাৰে কোনো কথা নাই গ্লাছ সাধাৰণতে কোন ফালে লগাব নালাগে দক্ষিণ পশ্চিমত আমি ডাঙৰ মিৰৰ লগাব নালাগে বা গ্লাছ লগাব নালাগে য'ত আমাৰ দক্ষিণ পশ্চিমৰ দিশটো আমাৰ ঘৰটো ষ্ট্ৰং দিশ হ'ব লাগে হয় অৰ্থাৎ সেই দিশে আমি ড্ৰেছিং আইনা বা তেনেকুৱা ধৰণৰ একো ৰাখিব পৰা নাযাব পাৰিব ড্ৰেছিং আইনা কথা কোৱা নাই ডাঙৰ মিৰৰ আমি কিছুমান আজিকালি সকলোৱে আমি ঘৰখনৰ দক্ষিণ পশ্চিম ৰুমটোৱে আমি বেডৰুম কৰা দেখা যায় সকলোৱে জানে বা আৰ্কিটেক্ট ইঞ্জিনিয়াৰক দিয়ে দক্ষিণ পশ্চিম ৰুমটোতে আমাৰ ঘৰখনৰ বেডৰুমটো কৰে তাত এটা ড্ৰেছিং ৰুম হয় দেখা যায় আজিকালি আগতে আমি এখন হেৰি বুলি কৈছিলো মানে ড্ৰেছিং টেবুল এখন আছিল আজিকালি ড্ৰেছিং ৰুম হৈ গ'ল ডাঙৰ আইনা হৈ গ'ল আজিকালি কথাবোৰ অলপ বেলেগ হৈ গ'ল ড্ৰেছিং টেবুল নাথাকে ড্ৰেছিং ৰুম থাকে মানুহৰ ডাঙৰ আইনা হৈ গ'ল তেনেকুৱা ডাঙৰ আইনা আমি দক্ষিণ পশ্চিমত ৰাখিব নালাগে আৰু যদিও ৰাখিছে কাভাৰ কৰি ৰাখিব লাগে হয় আহিছো দীপামণি দত্তই লিখিছে দাদা আমাৰ ঘৰখন ৰাস্তাৰ দক্ষিণ ফালে
আৰু চোতালখনৰ চাৰিওফালে ঘৰ আছে দক্ষিণ ফালে গোহালি পূব ফালে ভঁৰাল পাকঘৰটো কোনফালে থাকিব লাগে জনাবচোন দক্ষিণ পূব হয় দক্ষিণ পূব উত্তৰ পশ্চিম বা পশ্চিমত পশ্চিমত যদি পাকঘৰ থাকে গেছৰ তলত হালধীয়া লাইট পাইব লাগিব উত্তৰ পশ্চিম আৰু দক্ষিণ পূবত আপোনালোকৰ কোনো কথা নাই হেৰি বনাব পাৰিব পাকঘৰ বনাব পাৰিব দক্ষিণ পূবৰ পাকঘৰটোত আপোনালোকে ক'লা নীলা ৰং দিব নালাগিব সেইটোৱে দক্ষিণ পূবত হয় উষা গগৈ লিখিছে নমস্কাৰ ছাৰ মই আপোনাৰ ভিডিঅ'বোৰ চাই থাকো মই জানিব বিচাৰিছিলো যে বাহিৰত ৰুমৰ আইনা কোন দিশত ৰাখিব লাগে জনাই দিবচোন বাহিৰতটো ৰখাব মানে খিৰিকীত লগোৱা আইনা কথা হ'ব পাৰে সেইটো লগাব পাৰে কোনো কথা নাই ৰুমৰ আইনা লগাব পাৰে কোনো কথা নাই আজিকালি আইনাখিনি কেনেকুৱা হয় বাহিৰ ফালৰ পৰা নেদেখা মিৰৰ টাইপ হৈ থাকে সেইখিনি আমি লগাব পাৰে কিন্তু সেই আইনাখন মই মানুহক সৰ্বসাধাৰণতে দক্ষিণ পূবত লগাবলৈ হাক দিওঁ দক্ষিণ পূবত আইনা মানে আমাৰ জল আমি যেতিয়া পুখুৰী এটাত বা নৈ এখনত আমি চাওঁ আমি নিজক দেখা পাওঁ সেইকাৰণে এই মিৰৰ আইনা অলপ ৱাটাৰ এলিমেণ্ট হয় সেইকাৰণে দক্ষিণ পূবৰ ফালে থাকিলে প্ৰব্লেম দিয়া দেখা যায় দক্ষিণ পূবত নলগাব বাকী আপোনালোকে সকলো দিশত লগাব পাৰিব নিশ্চয় এজনে লিখিছে ভৃগু ফুকনে অৰ্পণ দা আমাৰ ঘৰটো দক্ষিণমুখী মাটি কম হোৱাৰ বাবে তুলসীজোপা দক্ষিণ পূব ফালে মুখ কৰি ৰুব লগা হ'ল ভাল হ'বনে বেয়া হ'ব জনাবচোন উত্তৰ পাম বুলি বাট চাই ৰলো এই প্ৰশ্নটো তুলসীক সুধিলে হৈ যাব হয় তুলসীয়ে মানুহৰ কথা শুনে আমি সকলোৱে তুলসী পানী দিওঁৱে ভাৰত হেৰিত হয় মানুহৰ আপোনাৰ যদি কিবা মনত বেয়া সন্দেহ আছে তুলসীক সুধিব যে ইয়াত থাকি বেয়া পাইছে নে ইয়াত ভাল পাইছে তুলসীয়ে যদি আপোনাৰ এখন ঘৰত নিগেটিভ অহাৰ লগে লগে প্ৰথম চাইনটো হ'ল ঘৰখনত তুলসীজোপা বেয়া হয় এখন ঘৰত নিগেটিভিটি অহাৰ লগে লগে সেইকাৰণে যদি তুলসী পুলিটো ভালকে হৈ আছে তাৰমানে ভাল জেগাত আছে যদি তুলসী পুলিটো দক্ষিণ পূবত দিয়াৰ পিছত ঘনাই চেঞ্জ কৰি থাকিবলগীয়া হৈছে শুকাই গৈছে তেতিয়া গম পাব তুলসী পুলিটোৰ জেগাটোৰ দিশটো ভাল হোৱা নাই তেতিয়া পূব বা উত্তৰ পূবৰ ফালে লৈ যাব হয় বহুতৰে ঘৰত তুলসী ৰোৱাৰ পিছতো তুলসী হোৱা দেখা নাযায় সেইটো নিগেটিভিটি অহা হয় অলপ ঘৰলে হয় তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে ঘৰখন মই যেনেকৈ ৰংটো চেঞ্জ কৰিব লাগিব অলপ চাফা চিকুণ কৰি ৰাখিব লাগিব সেইটো কৰক হয় ধন্যবাদ অৰ্পণ দা আমাৰ দৰ্শকসকলৰ বহুখিনি প্ৰশ্ন উত্তৰ আপুনি ইমান সুন্দৰকৈ দিলে সহজ আপুনি উপায় দিছে এইখিনি কৰি থাকিলে হ'ব ইমান কাৰণ একো নকৰাকৈ মানুহ চলি আছে লগতে ইমান সৰু সুৰা কাম কিছুমান কৰক আৰু ভাল হৈ যাব বহুতো দৰ্শকৰ মনত কিছুমান সন্দেহ থাকে প্ৰশ্ন থাকে তেওঁলোকে সেই সন্দেহৰ আৱৰ্তত থাকি কিছুমান প্ৰশ্ন সোধে যে আমাৰ ঘৰখন এনেকুৱা হৈছে নেকি তেওঁলোকক আপুনি আজিয়ে কৈছো আমি যেতিয়া বাস্তু কৰোঁ বাহে একো ভঙা ভঙি কৰিব নালাগে মানুহে ভাবে বাস্তু কৰিলে বহুত ভাঙিব লাগিব মোৰ চিনাকি মানুহে মোক কয় ঐ মই আপোনাক নামাতো দেই আমাৰ ঘৰখন বনালো বহুত ভাঙিব লাগিব মই সেইটোৱে বুজাইছো একো ভাঙিব নালাগে কালাৰ ৰেমিডি কৰিলেও চাগিব পাৰি কাৰণ পৃথিৱীত ঘৰ সকলোৱে বনালে আমি দিল্লী চিল্লীত সকলো ঘৰতে বাস্তু আৰু দিল্লীত নিজৰ মতে ঘৰখন বনাব নোৱাৰে কাৰণ চবে ফ্লেট কিনে চবেই ৰেমিডি কৰিয়ে চলি আছে আৰু তাহাঁতৰ উন্নতি গ্ৰাফডাল আমাৰ অসমৰ উন্নতিতকৈ বেছি মই দেখিছো অপন দা আপুনি যিহেতু বাস্তু শাস্ত্ৰৰ বিধান দিবলৈ হওক তেওঁলোকৰ নিয়মখিনি পালন কৰিবলৈ হওক বহুতো ঠাইলৈ আপুনি গৈছে বহুতো ব্যক্তিৰ সংস্পৰ্শত আহিছে আপুনি কোন ঠাইত বিশেষকৈ বাস্তু শাস্ত্ৰ বেছি প্ৰাধান্য দিয়া দেখা গৈছে আজিকালিতো সকলো ঠাইতে দিয়া দেখা যায় লগতে সাউথ আমাৰ দক্ষিণ ভাৰতত বাস্তুটো খুব গুৰুত্ব দিয়া যায় এনেকুৱাও মই শুনিছো কাৰোবাৰ ঘৰত যদি বাস্তু দুখ আছে তেওঁলোকৰ ঘৰত আলহী খাবলৈও নাযায় বাস্তু দক্ষিণ পশ্চিমত গেট আছে বোলে বাস্তু দুখ আছে তেওঁলোকৰ ঘৰলৈ আলহীও কম যায় দক্ষিণ ভাৰতত আমাৰ বাস্তু শাস্ত্ৰ খুব বেছি মানে আৰু দিল্লীত মানে সকলো আমাৰ অসমত এতিয়া মানে কোনো কথা নাই কিন্তু দক্ষিণ ভাৰতত বেছি মনা দেখা যায় যিসকলৰ মনত সন্দেহ থাকে তেওঁলোকে এবাৰ দক্ষিণ ভাৰত গৈ আহিলে বহুত মানে হয় ধন্যবাদ অৰ্পণ দা আজিৰ অনুষ্ঠানটো আমি ইমানতে সামৰিব লৈছো আহিম নতুন কিছুমান প্ৰশ্ন লৈ দৰ্শকসকলৰ প্ৰশ্নসমূহৰ উত্তৰ দিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত সদায় আমাৰ মাজত আছে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভত আমি আহিম নতুন এটি খণ্ডলৈ ঘৰে ঘৰে বাস্তু শাস্ত্ৰ তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় লৈছো আজিৰ এই খণ্ডত পুনৰ লগ পাম ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট